নমস্কাৰ মই আলপনা বৰুৱা স্বাগতম সকলোলৈ যিসকলে ইন্টাৰমিটেন্ট ফাস্টিং কৰিব বিচাৰিছে বা কৰি আছে সেই সকলৰ বাবে এই ভিডিঅ'টি আৰু যদি ভাবিছে আপুনি কৰিম বুলি ওয়েট লস কৰিবলৈ হক বা ডায়াবেটিস ৰিভাৰ্স কৰিবলৈ হক ডায়াবেটিস সকলো ইন্টাৰমিটেন্ট ফাস্টিং কৰিব পাৰে তেখেতসকলে ঔষধটো বন্ধ কৰিব লাগিব তেতিয়া আপোনালোকে ইন্টাৰমিটেন্ট ফাস্টিং খুব সুন্দৰকৈ কৰিব পাৰিব নহলে আপোনালোকৰ ভোক লাগিলেতো ঔষধ খাই থাকিলে আপোনালোকে কপনি ধৰিব মোৰটো কপনি ধৰিছিল আগতে ঔষধ খাই থাকোতে অলপ ভোক লাগিলে কপনি ধৰে ঘাম ওলাই একদম বেহুছ হোৱাৰ হৈ যাওঁ হেতু ভিডিও মই দিছিলো ঔষধ সেৱন কৰিলে ইন্টাৰমিটেন্ট ফাস্টিং কৰিব নোৱাৰিব বুলি এতিয়া ইন্টাৰমিটেন্ট ফাস্টিংৰ কথা কওঁ হেতু কথা হৈ গল বাৰু এতিয়া ইন্টাৰমিটেন্ট ফাস্টিং বুলি ক'লে মানে আপোনালোকে 16 ঘণ্টা খাব নালাগে পানীৰ বাহিৰে আৰু বাকি 8 ঘণ্টা আপোনালোকে খাব পাৰিব কিন্তু বাকি 8 ঘণ্টা আমি ইন্টাৰমিটেন্ট ফাস্টিংৰ পিছত আমাৰ যেটো ফাস্টিং কৰিলো আমি হেতু ব্ৰেক কেনেকৈ পটককে একদম ভুকত আছো আমি 16 ঘণ্টা নোখোৱাকৈ আছো নোখোৱা পিছত পটককৈ আমি কেনেকৈ এটো ব্ৰেক কৰিম খাব ভুকটো লাগিছে খাব আমি এটা কাম কৰিব আপোনালোকে ইন্টাৰমিটেন্ট ফাস্টিং কৰোতে মই কৈছিল তেনেদৰে যেতিয়া ইন্টাৰমিটেন্ট ফাস্টিং কৰাৰ পিছত যেতিয়া আমি খাবলৈ শেষ হয় ফাস্টিং শেষ হয় তাৰ পিছত আপোনালোকে পটাপট এগালমান খাই নিদিব আপোনালোকে মেইন খাদ্যটো যেটো আপোনালোকে খাব সেই খাদ্যটো খোৱাৰ আগত আপোনালোকে সালাড খাই লব আপোনালোকে কমটি পৰিমাণৰ সালাড অলপ খাই লব খাই লৈ পেলাইহে তাৰ আধা ঘণ্টা মানৰ পাছতহে আপোনালোকে খাদ্য গ্ৰহণ কৰিব কাৰ্বহাইড্ৰেট খাদ্যটো গ্ৰহণ কৰিব কিন্তু পটককৈ আপোনালোকে ফাস্টিং শেষ কৰিলে লগে লগে একদম আপোনালোকে থালি হাজি তেনেকুৱা নকৰিব মই কৰা নাছিলো তেতিয়া ৰিজাল্টটো ভাল আহে আমি যেহেতু ইমান কষ্ট কৰিছো 3 মাহ কৰিলে যথেষ্ট ইন্টাৰমিটেন্ট ফাস্টিং তেতিয়া হেতু কাৰণে কৈছো আপোনালোকে পটককৈ খাই নিদিব গালমান পটককৈ খাই নিদিব যেহেতু পেটটো খালি হৈ আছে ই 16 ঘণ্টা একো খোৱা নাই পানী বাহিৰেটো একো খোৱা নাই তেনেহলে হি পটককৈ এখিনি মান ঝটকা এটা লাগিব লাহে লাহে আপোনালোকে হেতু প্ৰথমতে আপোনালোকে যেতিয়া ফাস্টিং শেষ কৰিব সালাড অলপ খাই লব খোৱা আধা ঘণ্টা পাছতহে আপোনালোকে যেটো খাদ্য গ্ৰহণ কৰিব সেই খাদ্যটো গ্ৰহণ কৰিব আৰু ইন্টাৰমিটেন্ট ফাস্টিং হল আমাৰ ইন্টাৰমিটেন্ট ফাস্টিং এই কথাটো অৰ্থ হল ভিতৰ আমাৰ যিখিনি বডি ভিতৰ মেইনটেইন কৰা হয় তাৰমানে ৰিপেয়াৰিং কৰা হৈছে বহুত বেমাৰ নাইকিয়া হৈ যায় ইন্টাৰমিটেন্ট ফাস্টিংত বহুত বেমাৰ নাইকিয়া হৈ যায় এনেকুৱা কিছুমান মই ভিডিও পাইছো আনকি কেন্সাৰ কুফু যদি আৰম্ভ হৈছে তেতিয়াও হে কুফটো নাইকিয়া হৈ যায় তেনেকুৱা মই ভিডিও পাইছো কিমান দূৰ সঁচা মই নেজানো কিন্তু মই বেছি নাচালো আৰু মোৰ হেতু বিষয়ে ইমান ধে ভিডিও চাই আছো পটককে আহিছে তেতিয়া মই পাইছিলো ইন্টাৰমিটেন্ট ফাস্টিংৰ আনকি যদি কেন্সাৰ সেলো কেনেবাকে হৈছে তেতিয়া প্ৰাৰম্ভিক অৱস্থাত প্ৰাথমিক অৱস্থাত তেতিয়াও হে সেলটো নাইকিয়া হৈ যায় ইন্টাৰমিটেন্ট ফাস্টিংৰ বেনিফিট আপোনালোকে ভাবিব নোৱাৰা ধৰণৰ হেতু কাৰণে কৈছো আপোনালোকে ডায়াবেটিক সকলো ইন্টাৰমিটেন্ট ফাস্টিং কৰিব পাৰিব কোনো অসুবিধা নহয় কিন্তু আপোনালোকে প্ৰথমতে ঔষধ সেৱনটো বন্ধ কৰি ল'ব লাগিব আৰু বিশেষ নাই আজিলৈ আহিছো ধন্যবাদ